ইয়াৰ পিছৰ অংশটো হৈছে ৰশ্মি চিত্ৰ ব্যৱহাৰ কৰি লেন্সত প্ৰতিবিম্ব। পৃষ্ঠা 179। প্ৰথম নিয়মটো হৈছে লক্ষ্যবস্তুৰ পৰা অহা আৰু মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত চিত্ৰ দেখুওৱাৰ দৰে আনটো দিশৰ থকা মুখ্য ফ'কাছৰ মাজেদি যায়। অৰ্থাৎ এইখন উত্তল লেন্স, এই উত্তল লেন্সখনৰ এডাল মুখ্য অক্ষ, এইটো F1 হৈছে ফ'কাছ আৰু আনটো ফ'কাছ হৈছে F2। O আলোক কেন্দ্ৰ। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি লেন্সখনত প্ৰতিসৰণ হোৱাৰ পাছত আনটো ফ'কাছ অৰ্থাৎ F2ৰ মাজেদি যাব। আনহাতে অৱতল লেন্সৰ ক্ষেত্ৰত চিত্ৰ দেখুওৱাৰ দৰে লেন্সৰ একেফালে থকা মুখ্য ফ'কাছৰ পৰা ৰশ্মিডাল অপসাৰী হোৱা যেন লাগে। অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব? F1 মানে হৈছে ফ'কাছ, F2 আনটো ফ'কাছটো, O আলোক কেন্দ্ৰ। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পাছত এনেধৰণে প্ৰতিসৰিত হ'ব যাতে প্ৰতিসৰিত ৰশ্মিডাল এই যিটো F1 মানে মুখ্য ফ'কাছ F1ৰ মাজেদি অহা যেন লাগিব। উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফ'কাছ হৈছে F2, আনহাতে অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফ'কাছ হৈছে F1। দ্বিতীয়টো হৈছে মুখ্য ফ'কাছৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহিব। অৱতল লেন্সৰ মুখ্য ফ'কাছত লগ হ'বলৈ যোৱা যেন লগা পোহৰ ৰশ্মি এডাল প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই আহিব। উত্তল লেন্সৰ ক্ষেত্ৰত এইটো F1 হৈছে উত্তল লেন্সখনৰ মুখ্য ফ'কাছ আৰু F2 হৈছে আনটো ফ'কাছ। মুখ্য ফ'কাছৰ মাজেদি অহা পোহৰ ৰশ্মিডাল এইখন লেন্স, উত্তল লেন্সখন লেন্সত প্ৰতিসৰণ হোৱাৰ পিছত এই মুখ্য অক্ষডালৰ সমান্তৰালকৈ ওলাই যাব। অৱতল লেন্স F1 ইয়াতে ফ'কাছ আৰু F2 হৈছে মুখ্য ফ'কাছ। ফ'কাছৰ মাজেদি অহা যেন লগা ৰশ্মি, তো ইয়াতে এই যিডাল আপতিত ৰশ্মি, সেই আপতিত ৰশ্মিডাল যদি আমি এনেকৈ আনটো দিশলৈ বঢ়াই দিওঁ মুখ্য ফ'কাছলৈ, তেতিয়া কি হ'ব? এই মুখ্য ফ'কাছৰ মাজেদি অহা যেন লাগিব। তো তেনেধৰণৰ আপতিত ৰশ্মি অৱতল লেন্সত প্ৰতিসৰণ হোৱাৰ পাছত কি হ'ব? এই মুখ্য অক্ষডালৰ সমান্তৰাল হ'ব। তো এইটো হৈছে দ্বিতীয় নিয়ম। তৃতীয়টো নিয়ম হৈছে উত্তল লেন্সৰ ক্ষেত্ৰত বা অৱতল লেন্সৰ ক্ষেত্ৰত আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদিয়ে ওলাই যাব। অৰ্থাৎ এইখন উত্তল লেন্স, এই আপতিত ৰশ্মিডাল আলোক কেন্দ্ৰ Oৰ মাজেৰে প্ৰতিসৰিত হৈছে। তো প্ৰতিসৰণ হোৱাৰ পাছত কি হ'ব? সেই দিশেৰেই অৰ্থাৎ সেইটো দিশতেই গুচি যাব। অৱতল লেন্সৰ ক্ষেত্ৰতো একেই, আলোক কেন্দ্ৰৰ মাজেদি যোৱা এই ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি প্ৰতিসৰিত হয়। তো এইখিনি হ'ল লেন্সৰ ৰশ্মি চিত্ৰৰ তিনিটা নিয়ম। সেই তিনিটা নিয়ম ব্যৱহাৰ কৰি তালিকা 10.4 পৃষ্ঠা 178 তাত এখন তালিকা দিয়া আছে। এই তালিকাখনৰ লগত জড়িত লক্ষ্যবস্তুৰ স্থান এইবোৰ অসীমত 2F1ৰ পৰা আঁতৰত এনেধৰণৰ লক্ষ্যবস্তুৰ স্থান হ'লে প্ৰতিবিম্ববোৰ ক'ত পোৱা যাব তাৰ আমি ৰশ্মি চিত্ৰ অংকন কৰিম। ইয়াৰে প্ৰত্যেকটোৰে ৰশ্মি চিত্ৰ এটা অংকন কৰা আছে পৃষ্ঠা 180 পৃষ্ঠাত। ইয়াতে প্ৰথমটো দেখাই দিব ওলাইছোঁ। বিষয়টো হৈছে লক্ষ্যবস্তুৰ ভিন ভিন অৱস্থানৰ বাবে উত্তল লেন্স এখনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰ। প্ৰথমটো দিয়া আছে লক্ষ্যবস্তুৰ স্থান উত্তল লেন্সৰ ক্ষেত্ৰত। তো এখন উত্তল লেন্স অংকন কৰি ল'ম। তোমালোকে অংকন কৰোঁতে কম্পাছ ব্যৱহাৰ কৰিব পাৰা।
O আলোক কেন্দ্ৰ, F1 মুখ্য ফোকাছ, 2F1 ভাঁজ কেন্দ্ৰ বা C1 বুলি লিখা হয়, F2 আনটো ফোকাছ, 2F2 আনটো ভাঁজ কেন্দ্ৰ বা C2। তো ইয়াতে দিছে লক্ষ্যবস্তুৰ স্থান অসীমত। অসীম মানে হ'ল এই লেন্সখনৰ পৰা যিটো লক্ষ্যবস্তু বা মানে পোহৰৰ উৎসটো বহু দূৰত। তো তাক নিৰ্দেশ কৰিবৰ কাৰণে এনেকৈ কিছুমান আমি ডট দিয়া লাইন কিছুমান ব্যৱহাৰ কৰিম অসীমৰ পৰা অহা বুজাবলৈ। অসীমৰ পৰা অহা পোহৰ ৰশ্মিবোৰ মুখ্য অক্ষৰ সাপেক্ষে সমান্তৰাল হয়। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পাছত প্ৰথম নিয়মটোৰ মতে পাইছিলোঁ যে উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত লেন্সৰ আনটো দিশে থকা মুখ্য ফোকাছৰ মাজেদি যায়। এতিয়া মুখ্য ফোকাছ হৈছে F2, প্ৰতিসৰণ হোৱাৰ পিছত F2 বিন্দুৰে যাব। তোমালোকে অংকন কৰোঁতে স্কেল ব্যৱহাৰ কৰিবা। তেনেকৈ আন কিছুমান যদি আমি ৰশ্মি লওঁ, প্ৰতিসৰণ হোৱাৰ পিছত প্ৰত্যেকডাল ৰশ্মি মানে অৰ্থাৎ যিবোৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল সেইবোৰ প্ৰতিসৰণৰ পিছত এই F2ৰ মাজেৰে যাব। এতিয়া গোটেই সকলোবোৰ প্ৰতিসৰিত ৰশ্মি এটা কাৰ্চিন দিব লাগিব। সকলোবোৰ প্ৰতিসৰিত ৰশ্মি ক'ত লগ হৈছে? F2 বিন্দুত অৰ্থাৎ মুখ্য ফোকাছত। সেয়েহে ইয়াতে লিখা আছে যে প্ৰতিবিম্বৰ স্থান ফোকাছ F2ত। প্ৰতিবিম্বৰ আপেক্ষিক আকাৰ লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটোৰ আকাৰ। তো যদি আমি ছবিটো লক্ষ্য কৰোঁ, ইয়াতে প্ৰতিবিম্বটো বিন্দু আকাৰৰ হৈছে। তো সেয়েহে ইয়াতে লিখা আছে অতিশয় সংকুচিত বা বিন্দু আকাৰৰ। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ, এইটো ভুলে আছে, সৎ আৰু ওলোটা আকাৰৰ। ইয়াতে প্ৰতিবিম্বটো কি হ'ব? লক্ষ্যবস্তুৰ তুলনাত ওলোটা হ'ব আৰু সৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ব মানে হ'ল যিবোৰ প্ৰতিবিম্ব আমি মানে খালী চকুৰে দেখা নাপাওঁ, তাক চাবলৈ এখন কি লাগিব? পৰ্দা লাগিব। দ্বিতীয়টো হৈছে 2F1ৰ পৰা আঁতৰত। 2F1 মানে হ'ল ভাঁজ কেন্দ্ৰ। তো লক্ষ্যবস্তুটো যদি ভাঁজ কেন্দ্ৰৰ পৰা আঁতৰত থাকে। উত্তল লেন্স, আলোক কেন্দ্ৰ O, ফোকাছ 2F1 বা C1, F2 আৰু 2F2। দ্বিতীয়টোত দিয়া আছে লক্ষ্যবস্তুৰ স্থান 2F1ৰ পৰা আঁতৰত। 2F1 মানে এইটো ভাঁজ কেন্দ্ৰটো ইয়াৰ পৰা আঁতৰত মানে বাহিৰ চাইডে দিম, এইটো লক্ষ্যবস্তুটো। তো ইয়াৰ পিছত ৰশ্মি চিত্ৰৰ যি তিনিটা নিয়ম, সেই তিনিটা নিয়ম ব্যৱহাৰ কৰিলে হ'ল। প্ৰথমটো আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পিছত ফোকাছৰ মাজেৰে যায়, মুখ্য ফোকাছৰ মাজেৰে। এইটো লক্ষ্যবস্তু, এইডাল মুখ্য অক্ষ। ইয়াৰ সমান্তৰালকৈ যিবোৰ পোহৰ ৰশ্মি আহিব প্ৰতিসৰণ হোৱাৰ পাছত F2 মানে ফোকাছৰ মাজেৰে যাব। দ্বিতীয়টো আমি ব্যৱহাৰ কৰিম যে ফোকাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল, সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। ফোকাছ F1 ইয়াৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিসৰণৰ পাছত কি হ'ব? মুখ্য অক্ষৰ সমান্তৰাল হ'ব। বা আনটো 3 নম্বৰো ব্যৱহাৰ কৰিব পাৰি। আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে ওলাই যাব। তো যিকোনো তিনিটাৰ ভিতৰত দুটা ব্যৱহাৰ কৰিলে হ'ল, তেতিয়াই আমি ৰশ্মি চিত্ৰটো পাম। তো এই ক্ষেত্ৰত আমি প্ৰতিবিম্বটো পাম ক'ত? য'ত প্ৰতিসৰিত ৰশ্মি দুডাল বা ৰশ্মিবোৰ এটা কটাকটি কৰিব, সেই বিন্দুটোতে প্ৰতিবিম্বটো পাম। তো ইয়াতে প্ৰতিসৰিত ৰশ্মি এইসমূহ, এই প্ৰতিসৰিত ৰশ্মিসমূহ ইয়াত কটাকটি কৰিছে।
অৰ্থাৎ ক'ত F2 আৰু 2F2ৰ মাজত। তো আমি ইয়াতে কিতাপত চাই ল'ম প্ৰতিবিম্বৰ স্থান সেইটোৱে দিয়া আছে F2 আৰু 2F2ৰ মাজত। প্ৰতিবিম্বৰ আকাৰ সংকুচিত। তো ইয়াতে হাতেৰে আকাৰ কাৰণে স্পষ্টকৈ দেখিব নোৱাৰিম। যদি তোমালোকে কম্পাছ আৰু স্কেল ব্যৱহাৰ কৰা তেনেহ'লে যিটো প্ৰতিবিম্ব পাবা সেই প্ৰতিবিম্বটো এই লক্ষ্যবস্তুৰ তুলনাত সৰু দেখা যাব। হট আৰু ওলোটা। প্ৰতিবিম্বটো লেন্সখনৰ আনটো ফালে গঠিত হৈছে আৰু প্ৰতিবিম্বটো ওলোটা। এইটো থিয় হৈ আছে কিন্তু প্ৰতিবিম্বটো তাত ওলোটাকৈ দেখা গৈছে। অৰ্থাৎ এটা যদি মানুহ এটা থাকিলে হয় এইটো মানুহটোৰ যদি প্ৰতিবিম্ব দেখা পাওঁ এতিয়া সেইটো ওলোটা হ'ব, মানে এনেকৈ ধৰণে ওলোটা দেখা যাব। তো ইয়াৰ পাছত 6 নম্বৰটো কৰি দিছোঁ। এইটো ফ'কাছ F1 আৰু আলোক কেন্দ্ৰ Oৰ মাজত। উত্তল লেন্স আলোক কেন্দ্ৰ এইটো ফ'কাছ 2F1 ফ'কাছৰ দুগুণ দূৰত্ব বা ভাঁজ কেন্দ্ৰ। এটা 2F2 বা 2F1 বুলি লিখাৰ কাৰণটো হ'ল এই যিখিনি ফ'কাছ দৈৰ্ঘ্যখিনিৰ দুগুণ দূৰত্বত এইটো বিন্দু আছে, অৰ্থাৎ ভাঁজ কেন্দ্ৰটো আছে। তো সেইকাৰণে 2F1 বুলি লিখা হয়। তো ইয়াতে লক্ষ্যবস্তুৰ স্থান 6 নম্বৰটোত আছিল ফ'কাছ F1 আৰু আলোক কেন্দ্ৰ Oৰ মাজত। ফ'কাছ F1 আৰু আলোক কেন্দ্ৰ Oৰ মাজত। তো ইয়াতে লক্ষ্যবস্তুটো দিছোঁ। যে 3টা নিয়ম আছিল সেই 3টা নিয়ম ব্যৱহাৰ কৰিম। প্ৰথমটো হ'ল মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত ফ'কাছৰ মাজেদি যায়। দ্বিতীয়টো নিয়ম হ'ল বা 3 নম্বৰটো ব্যৱহাৰ কৰিব পাৰি যে আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি প্ৰতিসৰিত হয়। এতিয়া দেখা গ'ল যে এটা প্ৰতিসৰিত ৰশ্মি দুডাল লেন্সখনৰ আনটো ফালে ক'তো কটাকটি কৰা নাই, কিন্তু প্ৰতিসৰিত ৰশ্মি দুডালক যদি লেন্সখনৰ এইটো দিশত আমি এনেকৈ বঢ়াই দিওঁ তেতিয়া কি হ'ব, ইমান মানত কটাকটি কৰে। স্কেল ব্যৱহাৰ কৰিবা তেতিয়া স্পষ্টকৈ দেখা যাব। তে প্ৰতিসৰিত ৰশ্মি দুডাল এইফালে বঢ়াই দিছোঁ, দিওঁতে কি হ'ল লেন্সখনৰ লক্ষ্যবস্তুটোৰ দিশত কটাকটি কৰিব এটা বিন্দুত। তে প্ৰতিবিম্বৰ স্থান লক্ষ্যবস্তুৰ সৈতে লেন্সৰ একেফালে। তো এইটো আমি একেধৰণেই পাইছোঁ। এখন লেন্স এইটো লক্ষ্যবস্তুটোৰ একে দিশতে এই প্ৰতিবিম্বটো গঠন হৈছে। তাৰপিছত দিছে প্ৰতিবিম্বৰ আপেক্ষিক আকাৰ বিবৰ্ধিত মানে হ'ল অতিকৈ ডাঙৰ। এইটো লক্ষ্যবস্তু, প্ৰতিবিম্বটো যদি লক্ষ্য কৰা বহুগুণে ডাঙৰ দেখিবা। হট আৰু থিয়। প্ৰতিবিম্বটো লেন্সখনৰ সন্মুখত গঠন হৈছে আৰু থিয়, অৰ্থাৎ লক্ষ্যবস্তুটো যি ধৰণে আছিল প্ৰতিবিম্বটো আমি সেই ধৰণেই দেখিম। এটা যদি মানুহ এটাৰ ছবি যদি চোৱা যায়, মানুহটো যদি এনেকৈ থিয় হৈ আছিল, তো এই ক্ষেত্ৰতো ইয়াতো মানুহটো আমি সেই ধৰণেই থিয় থকা অৱস্থাত দেখিম।